মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম লবা শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় মানৰ কেইজনমান অভিভাৱকৰ লগত হোৱা কথা বৰ্তাৰ পৰা মই গম পাইছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে গণিতত সিমান সুফল দেখুৱাব পৰা নাই। গণিত মই যুগলৈকে কৰাইছোঁ। এতিয়া মই ভাবিছোঁ যিহেতু তেওঁলোকে গণিতত ভাল কৰিব পৰা নাই, গতিকে গণিতৰ দুটামান পাঠ মই দিবলৈ চেষ্টা কৰিম। আজি সেই অনুসৰি মই বিয়োগৰ পাঠটো আৰম্ভ কৰিছোঁ। তৃতীয় শ্ৰেণীৰ গণিতৰ 3 ক অনুশীলনী 3 ক মই আৰম্ভ কৰিছোঁ। প্ৰথম অংকটো তোমালোকে চোৱা, বিয়োগ কৰা। যিবিলাক বিয়োগ কৰিবলৈ সহজ অৰ্থাৎ ধাৰ কৰিব নালাগে সেইবোৰ বিয়োগৰ নেওতাখন মুখস্থ থাকিলে তোমালোকে ভুল কৰাৰ কোনো থল নাথাকে, থাকিব নালাগে। কেতিয়াবা অসাৱধানতাবশতঃ হয়তো 2-এটা অংক ভুল হ'ব পাৰে। তাৰ বাবে যেতিয়া তোমালোকে পৰীক্ষা হলত অংক কৰিবা লগে লগে তোমালোকে চাই যাবা। মই কেনেকৈ কৰিম তোমালোকে তেনেদৰে কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমতে চোৱা, 378 বিয়োগ 34। এতিয়া ওপৰত আছে 8, 8তকৈ 4 সৰু, গতিকে 8ৰ 4 গ'ল, থাকিল 4। তোমালোকেও যদি নেওতা মুখস্থ আছে তোমালোকে এই কথা ভালকৈ জানা। 7ৰ 3 গ'ল, থাকিল 4, আৰু এই যে 3টো, এই 3টো 3 হৈ বহিব। অৰ্থাৎ আমাৰ অংকটোৰ উত্তৰ হ'ব 344। এনেদৰে তোমালোকে সুন্দৰকৈ পাতি দিবা। সদায় তোমালোকে স্কুলতেই কৰা বা ঘৰতেই কৰা বা পৰীক্ষাতেই কৰা, বহীখনৰ এটা অংশ এনেদৰে বাহিৰা কামৰ বাবে যোগ বিয়োগ কৰিবলৈ ৰাখিবা। তাৰপিছৰ অংকটোলৈ আহা। 8ৰ 6 গ'ল, থাকিল 2, 5ৰ 3 গ'ল, থাকিল 2, আৰু এই 4টো 4 হৈয়ে বহিব। গতিকে আমাৰ উত্তৰ আমি লিখিম 422। ইয়াৰ লগৰ যিকেইটা অংক আছে সেইকেইটা অংক তোমালোকে নিজে কৰিবা, কাৰণ গোটেইখিনি যদি মই কৰি দিওঁ তোমালোকৰ নিজৰ অভ্যাস নহ'ব। এতিয়া ইয়াত থাকি গ'ল গ অংকটো চোৱা, 6, 5 গ'ল, থাকিল 1, 8ৰ 6 গ'ল, থাকিল 2, 3, 3, সহজ অংক। ঠিক তেনেদৰে 4, 2 গ'ল, থাকিল 2, 5ৰ 3 গ'ল, থাকিল 2, 2 গ'ল, থাকিল 1। এইটো তেনেকৈ 4 গ'ল, থাকিল 3, 8ৰ 6 গ'ল, থাকিল 2, আৰু 6, 3 গ'ল, থাকিল 3, 5ৰ গ'ল, থাকিল 4, 8ৰ 6 গ'ল, থাকিল 2, 7ৰ 2 গ'ল, থাকিল 5। গতিকে এইকেইটা অংক তোমালোকে নিজে কৰিবা। মই ক আৰু খ এই দুটা অংক তোমালোকক কৰি দিলোঁ। ইয়াৰ পিছৰ দ্বিতীয় নম্বৰ 2 নম্বৰটো চোৱা, এইটো অকণমান বেলেগ। এইটো হৈছে ধাৰ কৰা বিয়োগ। ধাৰ কৰা বিয়োগনো আকৌ কি? অংকটো চোৱাচোন, তেতিয়াই বুজি পাবা। 8ৰ 5 গ'ল, থাকিল 3, 5ৰ 5 গ'ল, থাকিল 0, 6, 5 গ'ল, থাকিল 1, 7ৰ 5 গ'ল, থাকিল 2, 8ৰ 5 গ'ল, থাকিল 3। এতিয়া 7 সৰু 8 ডাঙৰ, হয়নে? 7ৰ পৰা আমি 8 বিয়োগ কৰিব নোৱাৰোঁ। গতিকে আমি কি কৰিব লাগিব, এই 3ৰ পৰা 1 এটা আমি ধাৰ কৰিম। যেতিয়াই আমি 1 এটা ধাৰ কৰিম ইয়াত 2টা সংখ্যা হৈ যাব, অৰ্থাৎ এইটো 17 হৈ যাব 7ৰ ঠাইত। তাৰমানে 1-7 17 হ'ল। 1 এটা আমি ধাৰ কৰা মানে আগতে যেহেতু এটা সংখ্যা আছে, এতিয়া 2টা সংখ্যা হৈ যাব,
আৰু দুটা সংখ্যা হৈ গ'লে 17 8 গ'ল থাকিল 9 এতিয়া এইটো কাটি দিয়া যেহেতু আমি ইয়াৰ পৰা ইয়াৰে 1 ধাৰ কৰিছিলোঁ গতিকে ইয়াত থাকিব 2 2 1 গ'ল থাকিল 1 এতিয়া আমাৰ উত্তৰ হ'ব 193 এই অংকটো শুদ্ধ হৈছে নাই তোমালোকে খুব সহজকৈ চাব পাৰা তোমালোকে কেনেকৈ চাব পাৰিবা 185 193 এই দুইটা যোগ কৰিলে যদি ওপৰৰ সংখ্যাটো ওলায় তেনেহ'লে অংকটো শুদ্ধ হৈছে 5 3 8 9 8 17 7 কৰিবৰ 1 1 1 2 1 3 378 তাৰমানে এই অংকটো শুদ্ধ হৈছে দেই এনেদৰে তোমালোকে পটককৈ পৰীক্ষা যদি অংকটো ওপৰৰ সংখ্যাটো নোলায় তেতিয়া তোমালোকে জানিবা ক'ৰবাত গণ্ডগোল হৈছে তাৰ পিছৰ অংকটো চোৱা খটো 5 9 5 সৰু 9 ডাঙৰ গতিকে আমি এইটো পাছৰ পৰা 1 ধাৰ কৰিলোঁ এইটো পাছৰ পৰা যেহেতু আমি 1 ধাৰ কৰিলোঁ ইয়াত 5 ইতিমধ্যে আছেই গতিকে দুটা সংখ্যা হৈ গ'ল 15 যেতিয়া হৈ গ'ল ইয়াত থাকি গ'ল 4 ইয়াত হ'ব 4 ইয়াৰ পৰা 1 লৈছোঁ নহয় গতিকে 15 হৈ গ'লে 15 নগ'ল থাকিল 6 9 6 15 9 নগ'ল থাকিল 0 10 নগ'ল থাকিলে 11 নগ'ল থাকিল 2 12 নগ'ল থাকিল 3 13 নগ'ল থাকিল 4 14 নগ'ল থাকিল 5 15 নগ'ল থাকিল 6 ইয়াত থাকিলে 4 4 পৰা 6 নাযায় আকৌ আমি ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ গতিকে আমি কি কৰিম এইটো আমি 14 কৰি ল'লোঁ 14 ছগল থাকিল 6 ছগল থাকিল 0 7 ছগল থাকিলে 8 ছগল থাকিল 2 9 ছগল থাকিল 3 10 ছগল থাকিল 4 14 ছগল থাকিল 15 ছগল থাকিল 9 সরি 14 ছগল থাকিল 8 14 ছগল থাকিল 8 তাৰপিছত ইয়াত থাকি গ'ল যেহেতু আমি ইয়াৰ পৰা ইয়ালে আনি 14 কৰিছিলো গতিকে ইয়াত আমাৰ থাকি গ'ল 4 2 গ'ল থাকিল 2 তে উত্তৰটো হ'ব 286 তে তোমালকে সোয়া 269 যোগ 286 এই দুটা যোগ কৰিছা 9 6 15 5 কৰিবৰ 1 6 কে 7 7 15 5 কৰিবৰ 1 2 2 4 কে 5 555 এই ওপৰৰ সংখ্যাটো ওলাইছে তাৰ মানে এই অংকটো শুদ্ধ তাৰ পিছৰ অংকটো চোৱা 0 ৰ পৰা 8 না যায় গতিকে আমি ইয়াৰ পৰা 1 ললো ইয়াত হৈ গ'ল 10 ইয়াত হৈ গ'ল 10 10 8 গ'ল থাকিল 2 8 8 গ'ল থাকিল 0 9 8 গ'ল থাকিল 1 10 8 গ'ল থাকিল 2 ইয়াত থাকি গ'ল 4 গ'ল থাকিল 0 তাৰ পিছত ইয়াত 5 গ'ল থাকিল 4 আমাৰ উত্তৰ হ'ব কিমান 402 খুব সহজকৈ 8 2 10 10 0 কৰিব 1 4 1 5 4 1 5 উত্তৰ শুদ্ধ হৈছে অংকটো তাৰ পিছত 2 গ'ল থাকিল 0 এতিয়া ইয়াত 1 থাকিল 1 ৰ পৰা 8 না যায় গতিকে আমি ইয়াৰ পৰা 1 দাই কৰিলো ইয়াত আমাৰ হ'ল গৈ 11 8 7 গ'ল থাকিল 9 8 গ'ল থাকিল 1 10 8 গ'ল থাকিল 2 11 8 গ'ল থাকিল 3 তাৰ পিছত ইয়াত যেহেতু আমি ইয়াৰ পৰা ধাৰ লৈছিলো ইয়াত হ'ল 2 গ'ল থাকিল 1 এতিয়া আমাৰ উত্তৰ হ'ব 130 এতিয়া উত্তৰটো শুদ্ধ হৈছে 2 2 8 11 1 কৰিব 1 1 1 2 2 3 শুদ্ধ এতিয়া ইয়াৰ পিছৰটো চোৱা 3 ৰ পৰা 8 না যায় 3 ৰ পৰা 8 না যায় গতিকে 3 টোক আমি কি কৰিম 13 কৰি ল'ম 7 ৰ পৰা 1 ধাৰ ল'ম লৈ আমি 13 কৰি ল'লো 8 8 গ'ল থাকিল 9 8 গ'ল থাকিল 1 10 8 গ'ল থাকিল 2 11 8 গ'ল থাকিল 3 12 8 গ'ল থাকিল 4 13 8 গ'ল থাকিল 5 তাৰপিছত ইয়াত থাকি গ'ল 6 ইয়াৰ পৰা 1 লৈছিলো নহয় 6
6 পৰা 9 নাযায় গতিকে আকৌ আমি ইয়াৰ পৰা 1 ল'লোঁ ইয়াত 16 হ'ল 16 নগ'ল 9 নগ'ল থাকিল 0 10 নগ'ল থাকিল 1 11 নগ'ল থাকিল 2 12 নগ'ল থাকিল 3 13 নগ'ল থাকিল 4 14 নগ'ল থাকিল 5 15 নগ'ল থাকিল 6 16 নগ'ল থাকিল 7 তাৰপিছত ইয়াত থাকি গ'ল 5 যেটো আমি এক ধাৰ লৈছোঁ 5 3 গ'ল থাকিল 2 এতিয়া আমাৰ উত্তৰ হ'ব 275 তাৰপিছত 275টো শুদ্ধ হৈছে না 8 পাছে 13 3 9 7 16 16 1 17 7 উকলিবৰ 1 2 3 পাছে 1 6 শুদ্ধ হৈছে তাৰপিছত 16 নগ'ল 16 নগ'ল 9 নগ'ল থাকিল 1 6 গ'ল থাকিল 6 গ'ল থাকিল 5 তাৰপিছত ইয়াত 7ৰ পৰা 8 নাযায় ইয়াৰ পৰা আমি এক ধাৰ ল'লোঁ ইয়াত 17 হ'ল এতিয়া 17 8 গ'ল থাকিল 9 8 8 গ'ল থাকিল 0 9 8 গ'ল থাকিল 1 10 8 গ'ল থাকিল 2 11 8 গ'ল থাকিল 3 12 8 গ'ল থাকিল 4 13 8 গ'ল থাকিল 5 14 8 গ'ল থাকিল 6 15 8 গ'ল থাকিল 7 16 8 গ'ল থাকিল 8 17 8 গ'ল থাকিল 9 তাৰপিছত ইয়াতে হ'ব 2 2 2 0 গতিকে উত্তৰ হ'ব আমাৰ বাওঁফালে 0 নবহে গতিকে উত্তৰ হ'ব 95 তেনেধৰণে তোমালোকে এইকেইটা অংক কৰিব লাগিব মই ভাবোঁ ইয়াৰ পিছৰ অংককেইটা তোমালোকে পাৰিবা ইয়াতে আছেনে নাই চাওঁ ৰ'বা 2 নম্বৰটো এইটো 2 নম্বৰত আমি কৰিলোঁ পুংগ প্ৰথম চলৈকে এইকেইটা আটাইকেইটা কৰা হৈ গ'ল ইয়াৰ পিছত থাকিলে বিয়োগ কৰা এইখিনি আমি কাইলৈ চাম একেদিনাই বহুত অংক নকৰোঁ কাৰণ একেদিনাই বহুত অংক কৰিলে তোমালোকৰ আকৌ কনফিউজন হ'ব পাৰে গতিকে তোমালোকে নিজে অংকখিনি আকৌ এবাৰ নোচোৱাকৈ কৰি চাবা পাৰিছানে নাই নোৱাৰিলে মোক ক'বা দেই আকৌ বুজাই দিম লাগে যিমান বাৰ বুজাব লাগে সিমান বাৰ বুজাই দিম খালি অংক তোমালোকৰ শুদ্ধ হ'ব লাগিব আৰু অংকবোৰ কৰিব জানিব লাগিব নিজে কোনোবাই কৰি দিব চাই পাতি থবা সেইটো আশা নকৰিবা কাৰণ পৰীক্ষাত তেনে অংক সদায় নাহে শিক্ষকে কেতিয়াবা নিজৰ মনৰ পৰা অংক দিয়ে গতিকে এই গোটেই কথাবোৰৰ কাৰণে তোমালোকে নিজেই শিকি বুজি কৰিবলৈ চেষ্টা কৰিবা আজিলৈ ইমানটো এৰিছোঁ শুভৰাত্ৰি